নমস্কাৰ সকলোকে আমাৰ চেনেলত স্বাগতম জনাইছোঁ। আজি আমি কলফুলৰ চব্জি বনাম। কলফুলৰ চব্জিটো মই চানা দি বনাম আজি। এয়া কলফুলখিনি ধুই ল'লোঁ, এয়া বিলাহীও ধুই ল'লোঁ, এয়া মই কিছুমান সামগ্ৰী লৈ লৈছোঁ। এয়া চাওক, ধুনীয়া এটা কলফুল পালোঁ, একদম ফ্ৰেছ, গছৰ পৰা মানে ছিঙি দিছিলে আমাৰ বাইদেউ এজনীয়ে। এয়া চানা, এয়া নহৰু আৰু আদা গুচাই লৈছোঁ মই বাকলি, এয়া পিঁয়াজ দুটা লৈছোঁ, এয়া কেঁচা জলকীয়া কেইটামান লৈছোঁ। ৰংটো দেখিছেনে কিমান ভাল কলফুলটোৰ। এইবাৰ মই পিঁয়াজখিনি মিহি মিহিকৈ কাটি ল'ম। আজি কলফুলটো যে বনাম একো মছলা পাতি শিলপতাত নিপিহোঁ, খালি গোটা মছলাখিনি দিয়ে বনাম আজি। এয়া পিঁয়াজখিনি মই চব ধুনীয়াকৈ মিহি মিহিকৈ কাটি লৈছোঁ। এইবাৰ মই বিলাহী দুটাও মিহি মিহিকৈ কাটি ল'ম। আইতাৰ হাতত যাদু আছে দেই। এয়া বিলাহীখিনি কাটি ল'লোঁ। এয়া চানা 4 ঘণ্টা আগতে তিয়াইছিলোঁ মই। আদাখিনি মই ৰুকনিত ৰুকি লৈছোঁ। আপুনি যদি পাৰে মিক্সিত পিচিবও পাৰে। এয়া মই নহৰুখিনিও ৰুকি লৈছোঁ। এয়া চাওক মিহি হৈ গ'ল ন। এবাৰ মই কল বাকলিটো গুচাই লৈছোঁ চব। এয়া এই কল বাকলিটো গুচাওঁতে কিন্তু ধ্যান দিব লাগে। ইয়াৰ ভিতৰত যেতিয়া আমি গুচাওঁ তেতিয়া এডাল টান আৰু দীঘলীয়া এটা পাহি থাকে আৰু এটা প্লাষ্টিকৰ নিচিনা বস্তু থাকে, সেই দুয়োটা আমি গুচাই ল'ব লাগে। এয়া চাব, মই দেখাই দিম এতিয়া। এয়া এইটো দীঘলকৈ ঠাৰি এডাল আৰু প্লাষ্টিকৰ সেই নিচিনা, দেখিছেনে? আচলতে কি এই দুটা যদি চব্জিত থাকি যায় তেন্তে চব্জিটো তিতা তিতা লাগে আৰু মুখত লাগে, এইটো খাবলৈ বেয়া। এয়া মই গুচাই ল'লোঁ গোটেইখিনি ধুনীয়াকৈ। এবাৰ এই ফুলখিনিক মই মিহি মিহিকৈ কাটি ল'ম, যাতে দীঘলীয়া দীঘলীয়া নাথাকে, মিহি হৈ যায়। এয়া কাটি লৈছোঁ চব, কাটি ল'লোঁ ন। আপোনালোকেও এনেকৈ কাটি ল'ব ধুনীয়াকৈ। কলফুলৰ বহুতো গুণ আছে আৰু কলফুলটো খাব লাগে মাজে সময়ে মানুহে। আৰু কলফুলটো খাওঁতে মানুহে কিছুমানে হাঁহৰ মাংস দিও খায়, বহুত টেষ্টি লাগে। আৰু তিতা হ'লে অলপ আপুনি বইল কৰি পানীটো পেলাই দিব পাৰে। এয়া মই কেৰাহী পাতি ল'লোঁ, তাত তেল দি লৈছোঁ। মোৰ কেৰাহীত তেল গৰম হৈ গ'ল, দুটা শুকান জলকীয়া দি লৈছোঁ। এবাৰ মই কাটি লোৱা পিঁয়াজখিনি দি লৈছোঁ। আপোনালোকে যদি পাৰে বাদাম দিও বনাব পাৰে, মই চানা দি বনাইছোঁ। এয়া কেঁচা জলকীয়াখিনি দি লৈছোঁ। অলপ ৰংটোত মানে সলনি হোৱালৈকে মই অলপ ফ্ৰাই কৰি ল'ম। এবাৰ মই বিলাহীখিনি দি লৈছোঁ কাটি থোৱা, অলপ মিহলাই লৈছোঁ। এবাৰ নহৰু আৰু আদা যে মই ৰুকনিত ৰুকিছিলোঁ সেইখিনি দি লৈছোঁ। নহৰু আদাখিনি দি অলপ ভাজিব লাগে, নহ'লে তাৰ কেঁচা গোন্ধটো থাকি যায় যে। এয়া মই ইয়াত লৈ লৈছোঁ হালধীয়া, গৰম মছলা, জিৰা, ধনিয়া আৰু মিট মছলা, এইখিনি একেবাৰে দি লৈছোঁ। এয়া অলপ জলকীয়া গুড়ি দি লৈছোঁ। প্ৰয়োজন আমাৰ নিমখটো বহুত দৰকাৰ, সেইবাবে নিমখো দি লৈছোঁ অলপ সোৱাদৰ অনুযায়ী। অলপ চেনি দি লৈছোঁ যাতে কালাৰটো ধুনীয়া আহে। অলপ ফ্ৰাই কৰি ল'ম। মছলাৰ পৰা তেলটো এৰালৈকে মই অলপ ভাজি ল'ম। এবাৰ ঢাকি দিছোঁ ঢাকনিৰে। এয়া চাওক তেল এৰি গ'ল নহয়। এতিয়া মই
এই 4 ঘণ্টাত যে তিয়াই থৈছিলোঁ সেই চানাখিনি দি লৈছোঁ। কল ফুলখিনি ধুই থৈছিলোঁ সেইখিনি দি লৈছোঁ। এইখিনি দি ভালকৈ মিহলাই ল'ম। আচলতে এই কল ফুলটো যে পুৰি লুচি মানে লুচিৰ লগত খাবলৈ খুব সোৱাদ লাগে। ৰাতিপুৱা যদি এইটো হৈ যায় আৰু বাছ কি মানে সোৱাদ লাগি যায় নহয়। এয়া 1 কাপ পানী দি লৈছোঁ, বেছি পানী নিদিওঁ, 1 কাপ পানীহে দিম। লোপথপীয়া হোৱালৈকে মই এতিয়া ঢাকি থৈ দিম। যদি আপোনালোকক এই ৰেচিপিটো ভাল লাগে তেন্তে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। এয়া চাওক পানীখিনি শুকাই গ'ল নহয় আৰু ৰংটো কি ধুনীয়া আহিছে, লোপথপীয়া হৈ গ'ল পূৰা। বাছ ৰেডি আমাৰ কল ফুলৰ চব্জি চানা দি। এনেকৈ বনাই খাবচোন এবাৰ আৰু মোক কমেণ্টত জনাব কেনেকৈ লাগিলে ৰেচিপিটো। এয়া আজি আমাৰ ৰাতিৰ আহাৰ ৰেডি হৈ গ'ল। থেংক ইউ, বাই বাই।